বন্ধুসকল, এটা কথা কল্পনা কৰকচোন, যদি আপোনাৰ বেংক একাউণ্টত ৮৬,৪০০ টকা আছে আৰু কোনোবাই তাৰ পৰা 10 টকা চুৰ কৰি নিয়ে, মাত্ৰ 10 টকা, তেনেহ'লে বাকী থকা ৮৬,৩৯০ টকাৰ কথা নাভাবি মাত্ৰ 10 টকাৰ কাৰণে মানুহজনৰ পিছত দৌৰি ফুৰিবনে? যিয়ে 10 টকা চুৰ কৰিছে তেওঁৰ পিছত দৌৰি ফুৰিবনে? কওকচোন। মই ন দি ক'ব পাৰোঁ, আপুনি সেই 10 টকাৰ কাৰণে সেই মানুহজনৰ পিছত দৌৰি নুফুৰে। এতিয়া আৰু অলপ মন দি শুনক। আমাৰ লগত সদায় এটা দিনত ৮৬,৪০০ ছেকেণ্ড সময় থাকে। মাত্ৰ এজন মানুহৰ 10 ছেকেণ্ডৰ ঋণাত্মক মন্তব্য, ধৰক আপোনাক মানুহজনে কিবা উল্টা পুল্টা কৈ দিলে, নক'বলগীয়া কথা কৈ দিলে, সেইজন মানুহৰ বাবে আপুনি আপোনাৰ মূল্যৱান ৮৬,৩৯০ ছেকেণ্ড বৰবাদ নকৰিব। পাহৰি যাওক তেনেকুৱা মানুহক, তেওঁৰ নিজ মানসিকতাক, তেওঁৰ ফাল্টু ব্যৱহাৰক। কিয়নো ৰাজেশ খান্না চাহাবে আনন্দ নামৰ চিনেমাখনত এটা সুন্দৰ ডায়লগ কৈছিল। কি কৈছিল জানেনে? জিন্দগী বড়ি হোনি চাহিয়ে বাবু মশাই, লম্বি নেহি। আহ আহ আহ।